মুখ্যমন্ত্ৰীৰ মন্তব্য বংকুৱালকে ধৰি আন ক্ষতিগ্ৰস্ত মথাউৰি হ'ব পুনৰ নিৰ্মাণ জিঅ'টিউ পদ্ধতি ব্যৱহাৰ কৰি নিৰ্মাণ হ'ব মথাউৰি ৰাজ্যত চলি থকা বান পৰিস্থিতিৰ সময়তে আমাৰ বংকুৱালত মথাউৰিটো ভাঙি প্ৰায় ৭২খন মান গাঁৱৰ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকে দুৰ্যোগৰ সন্মুখীন হৈছে আৰু অকণমান পানীটো সামৰিলে আমাৰ আজিকালি নতুন জিঅ' টিউব আছে জিঅ' টিউবেৰে আমি যিটো অঞ্চল যিটো ভাঙি যোৱা টুকুৰা মেৰামতি কৰাৰ বাবে আমি চেষ্টা কৰিম যাতে মানুহখিনি বহুদিন পানীৰ মাজত থাকিব নালাগে ইফালে মুখ্যমন্ত্ৰীৰ সংগ দিয়া মন্ত্ৰী অতুল বৰাইও বান পৰিস্থিতিক লৈ আগবঢ়ালে মন্তব্য পানীৰ হেঁচাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ হেঁচাত মথাউৰিটো হঠাৎ ভাগি পৰিল যোৱাকালি মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আহি গৈছে তো খৰতকীয়াভাৱে এইখিনি যিখিনি নিৰ্মাণ কৰিবৰ কাৰণে বা আৰু যাতে অন্য ঠাইত এনেকুৱা নহয় তাৰ কাৰণে যাৱতীয় ব্যৱস্থা ইতিমধ্যে গ্ৰহণৰ নিৰ্দেশ দিছে আনফালে মাজুলীৰ যুগনধাৰী গোৱালগাঁও সংযোগী মথাউৰি পৰিদৰ্শন মন্ত্ৰী ৰণোজ পেগুৰ মাজুলীৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে মই ধেমাজিত আছিলোঁ তেওঁ সলনি মই নিজে আজি পৰিদৰ্শন কৰিলোঁ যিটো চিগা অংশ তাৰ দুইটা পাৰৰ পৰা আহি মই সিফালে আলিমূৰৰ ফালৰ পৰা আহি পেলাইও চালোঁ এতিয়া যুগনিধাৰীত আউনীআটী সত্ৰৰ ফালৰ পৰাও মই চাইছোঁ আৰু এই মথাউৰিটো ৰোড কাম ডাইক আছিল ৰোড কাম ডাইক ইমান সহজে নিশ্চিতভাৱে ছিগিব নালাগিছিলে মই জিলা আয়ুক্তক কৈছোঁ ইয়াৰ এটা উচিত তদন্ত কৰিবৰ কাৰণে যে কাৰণটো কি ছিগিলে কি কাৰণে নাৰায়ণপুৰত বানাক্ৰান্তৰ কাষত বিধায়ক অমীয় কুমাৰ ভূঞা দুৰ্গত ৰাইজৰ মাজত বিতৰণ কৰিলে পশুখাদ্য একেইদৰে গহপুৰত বান পৰিস্থিতি পৰিদৰ্শন কৰে বিধায়ক উৎপল বৰাই আনফালে তিনিচুকীয়াৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু সঞ্জয় কিষাণৰ ডিব্ৰুগড় বাঢ়নী পানীয়ে প্লাবিত কৰা গুইজান ৰঙাগড়া অঞ্চল পৰ্যবেক্ষণ মন্ত্ৰীদ্বয়ৰ